ফাইনেলি গাইজ ফাইনেলি মানে আহি পোৱা নাই তো বৰষুণটো কমিলে মানে যোনটো ধুমুহা আমি পাৰ কৰি আহিলোঁ কেনেকৈ যে আহিছোঁ ঠিক নাই মানে तो हम लोग पहुंच चुके हैं वेस्ट बंगाल। হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আকৌ আপোনালোকক স্বাগতম জনাইছোঁ মই এটা ব্লগলৈ। তো একদম আৰ্লি মৰ্ণিং ওলাই গ'লোঁ, আমি ফ্ৰেছ হ'লোঁ। বহুত দিনৰ পিছত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু যিহেতু দুৰ্গা পূজা আহি পালে তো ভাবিলোঁ ছুটীত আছোঁ অলপমান ফুৰি আহোঁগৈ। তো ভাবিলোঁ ৱেষ্ট বেংগলৰ ফালে যাওঁ কাৰণ সেইফালে বহুত ধুনীয়াকৈ পূজাবিলাক পাতে, জানেই ৱেষ্ট বেংগল দুৰ্গা পূজাৰ কাৰণে ফেমাছ হয়। তো ভাবিলোঁ আমি অলপ দাৰ্জিলিঙৰ ফালে যাওঁ, কিমান দূৰ পাৰোঁ আজি চাওঁ। তো এতিয়া আমি 5:30 হৈ গ'ল, 5:30 হোৱাৰ পিছত বাইক চাইক ষ্টাৰ্ট দিওঁ, লাহেকৈ যাওঁ। আপোনাক গোটেই মটৰ ব্লগিঙত লাহেকৈ মই লগ পাই গাইছ আমি ওলালোঁ ফুল ৰেডি। তো বাইকখন লাহেকৈ ষ্টাৰ্ট দিওঁ, কুল ষ্টাৰ্ট কৰি লওঁ প্ৰথম, ষ্টাৰ্টটো মেইন। তো লাহেকৈ গৈ থাকোঁ, কিমান দূৰ পাৰোঁ আজি চাওঁ। তো ষ্টাৰ্ট কৰিলোঁ, এংগলটো কেনেকুৱা আহিছে জনাব। মোৰ ৰাতিপুৱাই মাইকটো লগাব লৈছোঁ, মাইকটো নাই। মাইকটো মানে কি হ'ল, মই সোমাই থৈছিলোঁ, ইউজ তেনেকৈ কৰাই নাছিলোঁ। তো মাইকখন লগাব চাওঁতে মাইকটো মোৰ গায়ব হৈ গ'ল। এতিয়া যোনটো মোবাইলৰ পাওঁতে লগাই সেই বস্তুটো পাই পোৱা নাই মই। চাওঁ এতিয়া কি হয় পিছত, যদি ৰাস্তাত কিবা বেলেগ ল'ব পাৰোঁ ল'ম। আৰু আজি ৰাইডটো কিমান দূৰলৈকে কৰিব পাৰোঁ ঠিক নাই, কাৰণ বহুত দূৰ হৈ যদি ইয়াৰ পৰা আমাৰ 6:30 হৈ যাব লাগে, মেকআপ হৈ যাব লাগে। চাওঁ কি হয়। তো আপোনালোকৰ চিধা ৰাস্তাত লগ পাই আছোঁ ৰ'ব। তো গাইছ আমি ওলাই আহিলোঁ, হাইৱেত উঠি দিলোঁ। এতিয়া ধুনীয়াকৈ কিমান দূৰ গতিকে মাৰামত এতিয়া বাজিছে 5:30। 5:30 যিহেতু আমি ওলাব পাৰিলোঁ, এতিয়া 13-14 ঘণ্টামান লাগিব লাগে ইয়াৰ পৰা পাওঁতে পাওঁতে। একদম বেছি স্পীডত নাযাওঁ, লাহে লাহে গৈ থাকিম, সেইটো স্পীডতে গৈ থাকিম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands. এতিয়া সোণাপুৰ পালোহি, বহুত বৰষুণ দিলে তো সেইকাৰণে অলপমান ৰ'ব লগা হ'ল মানে। তো গ্লাছখন বন্ধ কৰিলে একো দেখা পোৱা নাছিলোঁ, তো সেইকাৰণে অলপমান ৰৈ দিলোঁ। আৰু একো খোৱাও নাই ৰাতিপুৱাৰ পৰা, চাহ অকণ খাই পেলাই আহিলোঁ। তো ক'ৰবাত যদি পাম আমি খামো। আৰু এতিয়া অকণমান বৰষুণটো ৰখাৰ কাৰণে ৱেইট কৰি আছোঁ। সোণাপুৰ পালোহি আৰু অলম'ষ্ট 550 কিলোমিটাৰমান আছে যাবলৈ। তো এইটো যদি ৱেডাৰ থাকে পচিবলটো নহ'ব, তো চাওঁ কিমান দূৰ হয় আজি। তো গৈ ইয়াৰ পৰা আমি আহি পেলাই চৰাইঘাট ব্ৰিজখন পালোহি। ইয়াৰ পৰা ব্ৰিজখন পাই গৈ পেলাই আমাক ক'ৰবাত ৰখিব লাগিব, কাৰণ যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ, ব্ৰেকফাষ্ট কৰিমগৈ ফাৰ্ষ্ট। আৰু যিহে আমি সোণাপুৰত যিমান বৰষুণ পালোঁ মানে সেইকাৰণে বহুত টাইম আমাৰ তাতে লছ হৈ গ'ল। আৰু গুৱাহাটীতো আমি অলপমান বৰষুণ পাইছোঁ। তো চাওঁ এতিয়া আগলৈ যদি আকৌ বৰষুণ বা উপায়টো নাই, তো ৰেইনকোট খোলা পিন্ধা কৰি থাকিব লাগিব, উপায় নাই আৰু। তো ব'লক এতিয়া পাৰ কৰি পেলাই আমি অকণমান গৈ ৰখি আছোঁ। তো এতিয়া আমি আহি পেলাই চৰাইঘাট পাৰ হৈ পেলাই অলপমান ৰখিছোঁহি, কাৰণ ৰাতিপুৱা যিহেতু ব্ৰেকফাষ্ট কৰা নাছিলোঁ। আৰু বৰষুণটো দেখিছে, বৰষুণটো কিমান আছিলে। তো ৰখিম গৈ পেলাই ৰখা নহ'লে এতিয়া এটা জেগাত পাইছোঁহি। তো পৰঠা 2খন অৰ্ডাৰ দিছোঁ, লগৰটোৰ কাৰণে মোৰটোৰ কাৰণে। তো ইয়াতে খাওঁ, অলপমান ৰেষ্ট লওঁ। গোটেই মানে তিতি মেলি অৱস্থানো নাই, অকণমান কাপোৰ চাপোৰ খুলি দিছোঁ, মানে অলপমান ৰেইনকোট চেইনকোটবিলাক খুলি পেলাই থৈছোঁ। তো ইয়াৰ পৰা খাই মেলি পেলাই কেইটাত ওলাব পাৰোঁ চাওঁ। ইয়াৰ পৰা এতিয়াও অলম'ষ্ট 480 কিলোমিটাৰ আছে। তো পাওঁতে যদি একেবাৰে মাৰোঁ 7:30মানটো বাজিব। তো চাওঁ, ইমান ব্লক কৰি ৰাস্তাত অহা নাই, কাৰণ বৰষুণটো সেইকাৰণে ইমান কৰা নহ'লে। আৰু গুৱাহাটীত গোটেই পানী জানেই, তো সেইকাৰণে আহি পেলাই অলপমান ইয়াতে ৰখিছোঁ। তো ইয়াৰ পৰা অলপমান চাওঁ, কৰি পেলাই মই আপোনালোকক দেখাই যাম কিমানখিনি পাৰোঁ আগলৈ, ব্লগটো চাই দিম।
গ'লোঁ একদম, আৰু এতিয়া নন ষ্টপ যাম আৰু ৰখা ৰখি চিষ্টেম নহয়। অলমষ্ট 9টা বাজি গ'ল। তো ইয়াতে বহুত লেট হৈ গ'ল আমি গুৱাহাটীতে। তো এতিয়া পূৰা যাওঁ আৰামত। তো ক'ত গৈ পেলাই ৰখোঁ ঠিক নাই, একদম চিধা লাঞ্চ কৰি পেলাই ৰখিমগৈ। আপোনালোকৰ পিছত মই ৰাস্তাত লগ পাই আছোঁ। আমি ব্ৰেকফাষ্ট কৰাৰ পৰা অলমষ্ট এঘণ্টামান আহিলোঁ। এটা জেগাত আহি পেলাই ৰখিছিলোঁ পানী খাবলৈ। মই জেগাটো এবাৰ দেখাইছোঁ মানে চব কি মজা পৰিৱেশ। বা এইফালে পূৰা ফুল ফুলি আছে, সেইফালৰ পৰা যায়। আৰু বতৰটো পূৰা আজি বৰষুণ দিয়া বতৰ ন, পূৰা এনেকৈ আছে। তো এখন আছে বাইক, তো গৈ থাকোঁ আৰু। তো এতিয়া নলবাৰী পাৰ কৰিলোঁ। তো নলবাৰীৰ ওপৰেদি গৈছোঁ, আমি চিধা গৈছোঁ নলবাৰী টাউন গৈ পেলাই যোৱা নাই। তো ইয়াৰ পৰা শিলিগুৰি দেখাইছে 370 হৈ যাব লাগে, 5টামানলৈকে পাই যাব লাগে যদি। আমি আহি পেলাই অলপমান দূৰ পালোঁহি, বহুত দেৰি অহাৰ পিছত একদম কঁকাল চকাল বিষাই বেছিকৈ। আৰু আহি পেলাই এখন ৰিজৰ্ট এখনত ৰখিছোঁ। তো ইয়াতে আমি কিবা চাওমিন অৰ্ডাৰ দিছোঁ, চাওমিনটো খাওঁ লাঞ্চ বুলি। তেনেকৈ ভাত চাত নাখাওঁ, মানে কি হ'ল লং ৰাইডত ভাত চাত খালে বেছি টোপনি ধৰে। তো আহি পেলাই এনেকুৱা পাৰ্ক এখনো আছে পিছফালে। তো বহুত মানুহ আছে, মানুহ চলৈ গৈ পেলাই এতিয়া অকণমান খাওঁ, কিবা এটা খাই মেলি ওলাই যাওঁ লাহেকৈ ইয়াত। কাৰণ এতিয়াৰ পৰা অলমষ্ট আৰু বহুত দূৰ যাব আছে। তো আজি প্লেনটো আমি ভাবিছোঁ দাৰ্জিলিং নাযাওঁগৈ, অলপ দূৰ গৈ পেলাই মানে শিলিগুৰি মানে আজি ৰৈ দিমগৈ। তেতিয়া কি হ'ল আৰ্লি মৰ্ণিং যদি কাইলৈ ওলাই যাওঁ তেতিয়া অলপমান টাইমিংটো মেকআপ হৈ যাব। শিলিগুৰি যদি যাওঁগৈ এতিয়া মানে পোৱাত পাই যাম, কিন্তু বহুত মানে হেৰিটো দাৰ্জিলিং যদি গুচি যাওঁ বহুত দেৰি হৈ যাব, 7টা 8টা। তো ইমান ৰাতিকৈ নাযাওঁগৈ সেইফালে। তো অলপমান ইয়াতে ৰখোঁ। মই পাৰ্ক এখনৰ নিচিনা এৰিয়া এটাত আহিছোঁ, সেই এৰিয়াটো মই দেখাই আছোঁ। মজা জেগা এটাত আছে, ইয়াতে আহিছোঁ লাঞ্চটো কৰোঁ, দেন ওলাই যাম। ইয়াতে চাগে ফাউণ্টেন এৰিয়া দিয়া আছে, এই অলপ ফাউণ্টেন আছে। তো সেইখন হৈছে আমাৰ সেইখন খাবলৈ তাতে আছে। এয়া ধুনীয়া এৰিয়া এটা, ইয়াতে অলপ ৰেষ্ট কৰি বহোঁ। ভৰি চৰি খুলিলোঁ একদম, মানে কি হ'ল ৰাতিপুৱা যিহেতু বৰষুণ দিছিলে পানী সোমালে গোটেই। তো গোটেই পানী সোমালে। তো আকৌ খুলি মেলি সুদা ভৰিৰে খোজকাঢ়িছোঁ, মজা কৰোঁ অলপ। তো লাঞ্চ চাঞ্চ কৰি ল'লোঁ, একদম মজা আছে। ইয়াত বিচনা এখন আছিলে, মজা আছে এইখন বিচনা। ইয়াত অলপমান শুলোঁ, ৰেষ্ট কৰিলোঁ। তো এতিয়া ওলাই আছোঁ, বতৰ আকৌ ক'লা কৰি আহিছে, আকৌ বৰষুণ পাম চাগে ৰাস্তাত। এই মানে বহুত দিগদাৰ হয়, ৰেইনকোট পিন্ধা এবাৰ খোলা, ৰেইনকোট পিন্ধা খোলা, বহুত প্ৰব্লেম হৈ থাকে তেনেকৈ। উপায়টো নাই, ওলাই আহিছোঁ যিহেতু অলপমান কষ্ট কৰিব লাগিব। আৰু বাইকখনে বহুত ছাপৰ্ট কৰিছে, এখন দিয়ে মজা, বহুত ধুনীয়াকৈ মাইলেজ দি আছে। এতিয়া টেংকি মানে খালী হৈছিলে, তো এতিয়া টেংকিটো অলপ ফুল কৰালোঁ, ফুল কৰাই পেলাই এতিয়া গৈ থাকোঁ। মেবি চাগে শিলিগুৰিতে আজি ৰখিমগৈ, কাৰণ মই সুধিলোঁ ইয়াৰ পৰা অলমষ্ট 4 ঘণ্টামান লাগিব বুলি কৈছে। কাৰণ এতিয়াই আপোনাৰ 1:30 বাজি গ'ল, তো পচিবল হ'ব চাগে দাৰ্জিলিং। চাওঁ কি হয়, ৰাতি হ'লে মানে কি হয় এইফালে ভিউবিলাক ধুনীয়া ন, তো ৰাতি যদি গুচি যাওঁ ভিউখিনি নাপাম। যোৱাত পাই যাম কিন্তু ভিউখিনি নাপাম। ভিউখিনি দেখাবলৈ আমি ভাবিছোঁ আজি ইয়াত থাকি পেলাই কাইলৈ আমি গৈ আছোঁ তালৈকে, ধুনীয়াকৈ দেখাম মই। चलो अब निकलते हैं धीरे धीरे, ये बाइक निकल रहा है। তো ফাইনেলি আমি ৱেষ্ট বেংগল সোমালোহি, আৰু ৱেষ্ট বেংগল সোমোৱাৰ লগে একদম দুৰ্গা পূজা ভাইবছটো আহি আছে। এইখিনি পূৰা ষ্টাৰ্টিং হৈছে দুৰ্গা পূজা। তো ইয়াৰ পৰা গৈ আছোঁ আমি। তো ইয়াৰ পৰা গৈ থাকোঁতে আৰু 33 কিলোমিটাৰ আছে শিলিগুৰিলৈকে। তো শিলিগুৰিত গৈ পেলাই ৰুম বিচাৰিম, ৰুম গৈ পেলাই য'ত পাওঁ অলপমান ভাল চাই পেলাই ৰুম লৈ পেলাই আমি কাইলৈ দাৰ্জিলিঙলৈ চিধা ওলাই দিম। আমি ফাইনেলি একদম ৰুম পালোহি, বহুত ভাগৰ লাগিছে, একদম ডাইৰেক্ট শুই দিছোঁ, মানে বহুত ভাগৰ লাগিছে একদম। কিমান ঘণ্টা হ'ল, 15 ঘণ্টামানতো বাইকত আহিছোঁ মানে আমি। বৰষুণ দিলে কাৰণেতো গম পাইছে, গোটেই ভিডিঅ'টো দেখা পাইছে, বহুত লেট হৈ গ'ল। তো এতিয়া ইমান একো নকওঁ, ৰুম এটা পালোঁ, মজা ৰুম এটা পাইছোঁ ধুনীয়াকৈ।
800 লৈছে। বৰ ৰুমটো দেখাই আছোঁ আপোনাক, কিন্তু হোটেলখন বহুত মজা। তো এতিয়া আমি অলপমান ৰেষ্ট চেষ্ট লৈ পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি লাঞ্চটো মানে কি এইটো ডিনাৰটো কৰি লওঁ। মানে খোৱাই নাইতো দিনতে তেনেকৈহে অলপমান খোৱা। তো ডিনাৰটো কৰি পেলাই একদম শুই যাম। ভিডিঅ' চিডিঅ' অলপমান এডিট চেডিট কৰি একদম শুই যাম। আৰু ৰুমটো দেখাই আছোঁ আপোনাক। ৰুমটো আমাৰ আৰু কৰিডৰ এটা ধুনীয়া কৰিডৰ এটা আছে। এনেকুৱা ৰুম এটা আছে ধুনীয়াকৈ, আইনা এখন। তো এইটো ৰুম মজা, বিচনা এখন। এয়া দেখিছেনে শুই পেলাই গোটেই কা ইমানেই তিতা মানে আমাৰ গোটেই বিচনা চাদৰ তিতি গৈছে। তো এইটো মই কৰিডৰটো আপোনাক দেখাই আছোঁ। এনেকৈ ধুনীয়া কৰিডৰ এটা আছে। কৰিডৰ ইয়াৰ পৰা গোটেই টাউনখন দেখা পাই থাকে। সেইটো ৰাস্তা আমি এইফালৰ পৰা আহিছোঁ। গাইজ আমি ৰুমৰ পৰা অলপমান ৰেষ্ট কৰি পেলাই অলপ ওলাই আহিছিলোঁ এটা পূজা মণ্ডপলৈ। ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়া বনাইছে। মই ক্লিপ কিছুমান দেখাই আছোঁ চোৱা। কি ধুনীয়া এটা মণ্ডপলৈ আহিছোঁ। লোকেশ্যনটো চেক কৰকচোন, একদম ৰামজী ফিল্ম চিটিৰ নিচিনা লাগিছে আহি পেলাই।